লকডাউন বৰ্তমান চলিও আছে আনলকো চলি আছে বিভিন্ন ক্ষেত্ৰত দেখা পোৱা গৈছে যে মূল্য বৃদ্ধি হৈ আছে বজাৰতো মূল্য বৃদ্ধি হৈছে কাৰণ দুমাহতকৈ অধিক সময় লকডাউন থাকিলে এতিয়া আনলকো চলি আছে কিন্তু মূল্য বৃদ্ধি কিন্তু সমান্তৰালকৈ চলি আছে বিগত 9টা 10টা দিনত যদি চোৱা যায় পেট্ৰলৰ মূল্য বিশেষকৈ অসমত 5 টকাতকৈ অধিক বৃদ্ধি হোৱা দেখা পোৱা গৈছে মিড ডে ব্ৰেকিংৰ প্ৰথমটো গুৰুত্বপূৰ্ণ বাতৰি হৈছে যে বিগত 9টা দিনত যদি চোৱা যায় ৰাজ্যত পেট্ৰল আৰু ডিজেলৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা পোৱা গৈছে এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপোনালোকক বাতৰি দিব লাইছো যে বিগত 6 জুনৰ পৰা অহৰহে বৃদ্ধি পাই আছে ৰাজ্যত পেট্ৰল আৰু ডিজেলৰ মূল্য বিগত 9টা দিনত যদি চোৱা যায় 5 টকা 63 পইচা বৃদ্ধি হৈছে পেট্ৰলৰ দাম এই মুহূৰ্তত 6 জুনত 1 লিটাৰ পেট্ৰলৰ দাম আছিল 77 টকা 54 পইচা আৰু আজি 15 জুনত যদি আপুনি এতিয়া 1 লিটাৰ পেট্ৰল ক্ৰয় কৰিবলৈ যায় হেইটোৰ মূল্য হৈছে গৈ 81 টকা 56 পইচা কোন তাৰিখে কিমান বাঢ়িলে সেই হিচাপ এতিয়া আমি আপোনালোকক দিব বিচাৰিছো 6 জুনত 8 পইচা মূল্য বৃদ্ধি হৈছিল পেট্ৰলত 7 জুনত 41 পইচা পেট্ৰলৰ মূল্য বৃদ্ধি দেখা পোৱা গৈছিল ৰাজ্যত 9 জুনত যদি চোৱা যায় 9 জুনৰ আমি তথ্য আপোনালোকক দিছো 8 জুনৰ আগতে 9 জুনৰ আগতে 8 জুনত 79 পইচা বৃদ্ধি পাইছিলে ৰাজ্যত পেট্ৰলৰ মূল্য 9 জুনত 9 পইচা বৃদ্ধি পাইছিলে ৰাজ্যত পেট্ৰলৰ মূল্য এই মুহূৰ্তত 10 জুনৰ কথাটো আপোনালোকক কৈছো 10 জুনত 60 পইচা পেট্ৰলৰ মূল্য বৃদ্ধি পাইছিলে 11 জুনত যদি আপোনালোকে চাই 23 পইচা বৃদ্ধি পাইছিলে ৰাজ্যত পেট্ৰলৰ মূল্য 12 জুনত 67 পইচা বৃদ্ধি পাইছিলে পেট্ৰলৰ মূল্য 13 জুনত 48 পইচা পেট্ৰলৰ মূল্য বৃদ্ধি পাইছিলে 14 জুনত 60 পইচা বৃদ্ধি পাইছিলে পেট্ৰলৰ মূল্য আৰু আজি অৰ্থাৎ 15 জুনত আজি 15 পইচাকৈ বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য আৰু এই মুহূৰ্তত 81 টকা 56 পইচা হৈছে গৈ পেট্ৰলৰ মূল্য আৰু বিগত 9 দিনত যদি চোৱা যায় তেতিয়া হলে 5 টকা 63 পইচা পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে আৰু পেট্ৰলৰ মূল্য বৃদ্ধি কেৱল যান বাহন যিসকলে চলায় বা যান বাহন যাৰ সকল আছে তেওঁলোকৰ লগতে নহয় পেট্ৰলৰ মূল্য যদি বৃদ্ধি হয় তাৰ প্ৰভাৱ সকলো শ্ৰেণীৰ ওপৰতে পৰে কাৰণ পৰিবহন ব্যৱস্থাৰ ওপৰত পৰে শাক-পাচলি ক্ৰয় কৰা যিসকল লোক আছে বা যিসকলে বিক্ৰী কৰিবলৈ আনে যি ধৰণে আনে যোনে আনে তেওঁলোকৰ ওপৰতো প্ৰভাৱ পৰা দেখা পোৱা যায় আৰু সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ ওপৰতেই পেট্ৰল আৰু ডিজেলৰ যদি মূল্য বৃদ্ধি হয় তেতিয়ালে তাৰ প্ৰভাৱ পৰা দেখা পোৱা যায় এয়া আমি আপোনালোকক বিগত 9টা দিনত পেট্ৰলৰ মূল্য কেনে ধৰণে বৃদ্ধি হৈছে আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত আপোনালোকক খবৰ দিব ওলাইছে যে কেৱল পেট্ৰলে নহয় সমান্তৰালকৈ ডিজেলৰো দাম বৃদ্ধি পাইছে বিগত 9টা দিনত ডিজেলৰ সৰ্বমুঠ বিগত 9টা দিনত যদি আপুনি চাই তেতিয়ালে 4 টকা 77 পইচা বৃদ্ধি পাইছে বিগত 9টা দিনত ৰাজ্যত ডিজেলৰ মূল্য এতিয়া আমি আপোনালোকক 6 তাৰিখৰ পৰা দেখুৱাইছো 6 তাৰিখে ডিজেলৰ মূল্য আছিল ৰাজ্যত 70 টকা 58 পইচা আৰু আজি 15 জুনত ডিজেলৰ মূল্য হৈছে গৈ 74 টকা 53 পইচা 4.5 টকাতকৈ বৃদ্ধি পাইছে বিগত 9টা দিনত ডিজেলৰ মূল্য 6 তাৰিখে যদি চাই 6 জুনত 8 পইচাকৈ বৃদ্ধি পাইছিল ডিজেলৰ মূল্য 7 জুনত 41 পইচা বৃদ্ধি পালে 8 জুনত 79 পইচা বৃদ্ধি পালে ডিজেলৰ মূল্য 9 জুনত যদি আমি আপোনালোকক কথা কওঁ 9 জুনত 12 পইচাকৈ বৃদ্ধি পোৱা হ'ল ডিজেলৰ মূল্য 10 জুনত 64 পইচা 10 জুনৰ কথা কৈ আছো 10 জুনত 64 পইচা বৃদ্ধি পালে ডিজেলৰ মূল্য 11 তাৰিখৰ এতিয়া কথা ক'ব ওলাইছো 11 জুনত কিমান বৃদ্ধি পালে 11 জুনত বৃদ্ধি পালে 23 পইচা 12 জুনত যদি আপোনালোকে চাই ৰাজ্যত 12 জুনত ডিজেলৰ মূল্য বৃদ্ধি পালে 68 পইচা
13 জুনত টু বৃদ্ধি পোৱা দেখা পোৱা গৈছে 13 জুনত 48 পইচা বৃদ্ধি পালে আৰু কালি অৰ্থাৎ 14 জুনৰ ফিগাৰটো যদি আমি আপোনালোকক এই মুহূৰ্তত দিওঁ তেতিয়ালে 14 জুনত 62 পইচা ডিজেলৰ মূল্য বৃদ্ধি পাইছে ৰাজ্যত আৰু পেট্ৰল আৰু ডিজেল এই দুইটাৰে যদি মূল্য যদি চোৱা যায় বিগত 9টা দিনত 5 টকা 63 পইচা পেট্ৰলৰ দাম বৃদ্ধি পাইছে ৰাজ্যত আৰু বিগত 9টা দিনত 4 টকা 77 পইচা বৃদ্ধি পাইছে ডিজেলৰ মূল্য ৰাজ্যত আৰু ইতিমধ্যে কোৱা হৈছে যে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হলে কেৱল যিসকলে যান বাহন চলায় বা যাৰ যান বাহন আছে তেওঁলোকৰ ওপৰতে প্ৰভাৱ নপৰে সমাজৰ প্ৰত্যেকটো শ্ৰেণীকে প্ৰভাৱিত কৰে পেট্ৰল আৰু ডিজেলৰ মূল্য কি লাগিলে অত্যাৱশ্যকীয় সামগ্ৰী ক্ষেত্ৰত হওক শাক-পাচলিৰ ক্ষেত্ৰত হওক বা অন্যান্য যি সদায় নিত্য ব্যৱহৃত যি সামগ্ৰী আছে সেই সামগ্ৰীৰ ক্ষেত্ৰতো ইয়াত প্ৰভাৱ পৰা দেখা পোৱা যায় আৰু ইয়াৰ পৰা এইটোৱে ক'ব পাৰি যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ ওপৰতে প্ৰভাৱ বিস্তাৰ কৰে প্ৰভাৱিত কৰে আৰু দেখা পোৱা গৈছে যে ৰাজ্যত বিগত 9টা দিনত কিন্তু 5 টকাতকৈ অধিক পেট্ৰল আৰু 4 টকাতকৈ অধিক ডিজেলৰ মূল্য বৃদ্ধি হৈছে মিড ডে ব্ৰেকিংৰ আন এটা গুৰুত্বপূৰ্ণ বাতৰিলৈ আহিছো কৰোনা সংক্ৰমণ সম্পূৰ্ণ দেশত ৰাজ্যত ব্যাপকভাৱে বৃদ্ধি পাইছে ৰাজ্যত এই সংখ্যা 4000ৰ অতিক্ৰম কৰিছেগৈ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ আশংকা দেখা পোৱা গৈছে য'ত সমগ্ৰ দেশ আৰু ৰাজ্যত কৰোনা সংক্ৰমণ বৃদ্ধি পাই আছে তাৰ মাজতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে মহানগৰী বিশেষকৈ আমি যি স্থানত বসবাস কৰোঁ মহানগৰী ৰাজধানী গুৱাহাটী দিছপুৰতো সামাজিক সংক্ৰমণ হৈ পৰিছে নেকি কৰোনা সংক্ৰমণে সামাজিকভাৱে ইয়াৰ বিস্তাৰিত হৈছে নেকি এটা প্ৰশ্ন উত্থাপন হৈছে কাৰণ এই প্ৰশ্ন এই কাৰণে উত্থাপন হৈছে গুৱাহাটীৰ 20টা স্থানত ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে দৈনিক নতুন কণ্টেইনমেণ্ট জোন গুৱাহাটীৰ বিভিন্ন স্থানত দেখা পোৱা গৈছে বিৰুবাৰী উদয়পুৰ ভঙাগড় শ্ৰীমন্তপুৰ আৰু পল্টন বজাৰৰ সালাপাৰা এই অঞ্চল ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে উলুবাৰী পল্টন বজাৰ পাণ্ডুৰ লক কলনী আৰু বামুনি মৈদামৰ আকাশী তৰা যি আছে সেই গোটেইখিনি স্থান ইতিমধ্যে কণ্টেইনমেণ্ট জোন কৰা হৈছে মালিগাঁৱৰ বৰিপাৰা 8 গাঁৱৰ লগতে 20টা নতুন কণ্টেইনমেণ্ট জোন গুৱাহাটীত ঘোষণা কৰা হৈছে ভৰলুমুখ কওক সৰু মটৰীয়া কওক এনেকুৱা বিভিন্ন স্থান আছে য'ত দেখা পোৱা গৈ আছে যে মহানগৰীত নিত্য নতুন কণ্টেইনমেণ্ট জোন আহি কণ্টেইনমেণ্ট জোনৰ কথা ঘোষণা কৰা হৈছে কাৰণ তাত নতুন বা কোভিড সংক্ৰমিত লোকৰ তথ্য পোৱা গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈছে যে 50000 টেষ্ট কৰা হ'ব আমি এই কণ্টেইনমেণ্ট জোনৰ বিষয়টো আমি আলোচনা কৰিম তাৰ মাজতে এটা ব্ৰেকিং নিউজ আমাৰ মাজত আহি পৰিছে যে ৰাজ্যত নতুনকৈ 40 জনৰ দেহত নতুন কৰোনা সংক্ৰমণৰ তথ্য পোৱা গৈছে 40 জন নতুন কোভিড সংক্ৰমিত লোকৰ তথ্য পোৱা গৈছে 31 জন যোৰহাটৰ 3 জন ধেমাজিৰ 2 জন বিশ্বনাথৰ ইতিমধ্যে নতুনকৈ কৰোনাত সংক্ৰমিত লোকৰ তথ্য আহিছে ধুবুৰীৰ 2 জন আৰু এজন লখিমপুৰ আৰু এজন ডিব্ৰুগড়ৰ বুলি এই মুহূৰ্তত নতুন তথ্য আমাৰ হাতত আহিছে যে ৰাজ্যত কোভিড সংক্ৰমিত লোকৰ সংখ্যা 4158 লৈ বৰ্তমান বৃদ্ধি পাইছে আৰু নতুনকৈ এই মুহূৰ্তত 40 জনৰ দেহত কোভিডৰ উপস্থিতি কৰোনা ভাইৰাছৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে আৰু 4158 লৈ ৰাজ্যত বৃদ্ধি পাইছে কোভিড 19 পজিটিভ লোকৰ সংখ্যা আৰু নতুনকৈ যি 40 জন ওলাইছে সেই 40 জনৰ ভিতৰত যোৰহাটৰ সৰ্বাধিক 31 জন লোকৰ দেহত পোৱা গৈছে এজন ডিব্ৰুগড় এজন লখিমপুৰ আৰু ধুবুৰীৰ 2 জনৰ দেহত নতুন কোভিড পোৱা গৈছে মিড ডে ব্ৰেকিংৰ এটা ব্ৰেকিং নিউজ আপোনালোকক দিছো যে এই মুহূৰ্তত 40 জন নতুন কোভিড পেচেণ্টৰ তথ্য ৰাজ্যত লাভ কৰা হৈছে
য'ত ৰাজ্যত কোভিড-19 পজিটিভ লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু সমান্তৰালকৈ গুৱাহাটীতো কৈ থকা হৈছে যে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাইছে সামাজিক সংক্ৰমণ হৈ পৰিছে নেকি গুৱাহাটীত এই গোটেই বিষয়ে কথা পাতিবলৈ মোৰ সহযোগী স্মৃতা ৰাণী ডেকা মোৰ লগত সংযুক্ত হৈছে লাইভত স্মৃতা আপোনাৰ ওচৰলৈ মই আহিছোঁ স্মৃতা দেখা পোৱা গৈছে যে ৰাজ্যতো কোভিড পজিটিভ লোকৰ সংখ্যা বৰ্তমান বৃদ্ধি পাইছে আৰু মহানগৰীতো দৈনিক নতুন নতুন কণ্টেইনমেণ্ট জোন দেখা পোৱা গৈছে যে ঘোষণা কৰি থকা হৈছে আৰু প্ৰশ্ন এতিয়া উত্থাপন হয় যে মহানগৰী এতিয়া সুৰক্ষিত হৈ থকা নাই নেকি স্মৃতা ইতিমধ্যে যেহেতু গুৱাহাটীত প্ৰত্যেক দিনে এজন দুজনকৈ কৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু সেই একেলগে গুৱাহাটী মহানগৰীৰ কণ্টেইনমেণ্ট জোনো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কালিৰ দিনটোত যদি চাওঁ আমি একেদিনতে 20টাকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে 24 ঘণ্টাত গতিকে মুঠৰ ওপৰত ক'ব লাগিব যে প্ৰত্যেক দিনে এতিয়া পূৰ্বৰ তুলনাত এতিয়া অধিক মাত্ৰাত যি কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাৰ লগতে গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জোনো ঘোষণা কৰা পৰিলক্ষিত হৈছে এতিয়া আমি বৰ্তমান গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিত আছোঁ যদি খ্ৰীষ্টান বস্তিৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাওঁ তেনেহ'লে দেখিলে ক'ব যে যিহেতু লকডাউন শিথিল কৰি দিয়া হৈছিল আৰু লকডাউন শিথিল কৰাৰ পিছৰ এয়া পৰিৱেশ দেখিবলৈ পাইছে প্ৰত্যেকজন লোকে নিজৰ কামলৈ ওলাই আহিছে আৰু পূৰ্বৰ দৰে একে জীৱন যাত্ৰা এতিয়া বৰ্তমান সময়ত চলি আছে বহু লোকে নিজৰ কামৰ বাবে ওলাই আহিছে আন লোকে কিন্তু এনেও বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে যেহেতু এতিয়া অনুমান কৰা হৈছে যে গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে গতিকে গণ সংক্ৰমণ যদি হৈছে তেনেহ'লে কিন্তু পূৰ্বৰ তুলনাত আৰু গণ সংক্ৰমণ হোৱাৰ আমি নুই কৰিব নোৱাৰোঁ কাৰণ যি হাৰত প্ৰত্যেকগৰাকী লোকে বাহিৰলৈ ওলাই আহিছে গুৱাহাটী মহানগৰীত এতিয়া বহুকেইটা স্থান কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে প্ৰায় 53টা স্থান এতিয়া বৰ্তমান সময়তো কণ্টেইনমেণ্ট জোনত ৰখা হৈছে গতিকে গুৱাহাটীত কণ্টেইনমেণ্ট জোন অধিক হৈ পৰিছে আৰু এই কণ্টেইনমেণ্ট জোনসমূহতো আমি এটা কথা ক'ব লাগিব যে গুৱাহাটী মহানগৰীত এটা যিটো কণ্টেইনমেণ্ট জোন আছে ৰিহাবাৰী আৰু তাৰ লগতে চেৰাপভাটি কণ্টেইনমেণ্ট জোন এই চেৰাপভাটি কণ্টেইনমেণ্ট জোনটো অধিক স্পৰ্শকাতৰ কাৰণ 8 জুনত সেইটো যি কণ্টেইনমেণ্ট জোন চেৰাপভাটি তাত এগৰাকী লোকৰ কৰোণা আক্ৰান্ত হৈছিল কিন্তু তাৰ পিছৰ পৰিৱেশ যদি আমি দেখুৱাওঁ তেনেহ'লে তাৰ পিছত আজিলৈকে তাত 16গৰাকী লোক কৰোণাত আক্ৰান্ত হৈছে গতিকে গণ সংক্ৰমণ আমি নুই কৰিব নোৱাৰোঁ কাৰণ এতিয়ালৈকে গুৱাহাটী মহানগৰীত 25জন লোকৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নোহোৱাকৈ কৰোণাত আক্ৰান্ত হৈছে এয়া হৈছে গণ সংক্ৰমণ হৈছে এইটো কিন্তু সত্য গতিকে প্ৰত্যেকগৰাকী গুৱাহাটী মহানগৰীবাসীয়ে বুজি পাব লাগিব যে গণ সংক্ৰমণ হৈছে তেওঁলোকে নিজে সাৱধান হ'ব লাগিব মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ আছে কিশোৰে ইয়াত দৃশ্য আপোনালোকক দেখুৱাইছে কি ধৰণে গুৱাহাটী মহানগৰীত ব্যস্ত লোক সকলো ওলাই আহিছে যান বাহন চলিছে ভিৰ হোৱা পৰিলক্ষিত হৈছে ৰাজপথত গতিকে এতিয়াও বহু লোকে বুজি পোৱা নাই যে কৰোণাত আক্ৰান্ত হ'লে তেওঁলোকৰ কি হ'ব পাৰে আৰু যদি এজন লোকৰ কৰোণাত আক্ৰান্ত ৰোগী এজনে বাহিৰলৈ ওলাই আহিছে তেনেহ'লে তেওঁৰ পৰাও আন 10জনৰ হ'ব পাৰে গতিকে সকলোৱে সাৱধান হ'ব লাগিব মাস্ক পৰিধান কৰিব লাগিব সামাজিক দূৰত্ব মানি চলিব লাগিব আৰু যেহেতু পূৰ্বৰ তুলনাত এতিয়া প্ৰত্যেক দিনে বেছিকৈ গুৱাহাটী মহানগৰীত কৰোণাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু কণ্টেইনমেণ্ট জোনৰ সংখ্যাও বৃদ্ধি পাইছে কালিৰ দিনটোত যেহেতু 20টাকৈ সৰ্বাধিক এই যিমান দিন কৰোণাত আক্ৰান্ত ৰোগীৰ পোৱা গৈছিল তাৰ ভিতৰত কালিৰ দিনটোত সৰ্বাধিক 20টালৈকে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গতিকে এতিয়া গুৱাহাটী হয়তো অতি কম দিনৰ ভিতৰতে গুৱাহাটীৰ এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই যিটো পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো গুৱাহাটী আপুনি যদি মোক শুনিছে এয়া দৃশ্য বাছসমূহতো হয় স্মৃতা কাইলৈৰ পৰা 50,000 যি টেষ্টিঙৰ কথা কৈ থকা হৈছে কাইলৈৰ পৰা সেই প্ৰক্ৰিয়াও আৰম্ভ হ'ব এই মুহূৰ্তত আপুনি নেভাবেনে যে এই মুহূৰ্তত গুৱাহাটীৰ যি বাসিন্দা আছে তেওঁলোকো সতৰ্ক হ'ব লাগিব আৰু যেটো 50,000 টেষ্টিং হ'ব বা তেওঁলোকৰ টেষ্ট কোভিড পজিটিভ হৈছে নে নাই তেওঁলোকক টেষ্ট কৰোৱা হ'ব এই ক্ষেত্ৰত গুৱাহাটীবাসীও সতৰ্কতাৰে নিজৰ কামখিনি আগবাঢ়িব লাগে কি কয় এইখিনি ক্ষেত্ৰত স্মৃতা হয় নিশ্চয়কৈ যেহেতু কালিৰ পৰা আৰম্ভ কৰিব যে 50,000 লোকক কৰোনাৰ আক্ৰান্ত হৈছে নে নাই তাৰ বাবে টেষ্ট আৰম্ভ কৰিব গতিকে এতিয়া যেহেতু বহুকেইটা 10টাকৈ স্থান তেওঁলোকে লোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা এই 10টা নে 12টা এই স্থানত ইতিমধ্যে তেওঁলোকৰ যিসমূহ এলেকা আছে তাত তেওঁলোকৰ পৰীক্ষা কৰোৱা হ'ব কৰোনা পৰীক্ষা কৰোৱা হ'ব যদি এই 50,000 লোকৰ ভিতৰত যদি বেছি সংখ্যকৰ কৰোনা আক্ৰান্ত হয় তেওঁলোকক যদি
পজিটিভ ওলায় তেনেহ'লে কিন্তু গুৱাহাটী মহানগৰীত পুনৰ যি লকডাউন আছিল সেই লকডাউনৰ কিছু কঠোৰতা আনি দিব পাৰে বৰ্তমান সময়ত কিন্তু লকডাউনৰ কোনো ধৰণৰ কঠোৰতা নাই সম্পূৰ্ণৰূপে শিথিল কৰা হৈছে লকডাউন গতিকে যদি এই 50,000 লোকৰ পৰা যদি কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় তেনেহ'লে কিন্তু আৰু লকডাউনৰ যি কঠোৰ সেই কঠোৰতা আনি দিব পাৰে প্ৰশাসনৰ তৰফৰ পৰা যেহেতু এটা কথা ক'ব লাগিব যে গুৱাহাটীৰ কেইটামান স্থান আছে ৰিহাবাৰী বিৰুবাৰী চেৰাপভাটি আঠগাঁও এইকেইটা কিন্তু স্থান স্পৰ্শকাতৰ স্থান হয় এইকেইটা স্থানত কিন্তু অত্যাধিক মাত্ৰাত তেওঁলোকে টেষ্ট কৰিব প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে এইকেইটা স্থানত টেষ্ট বেছিকৈ কৰা হ'ব যেহেতু 50,000 লোকক যি 12 দিনৰ ভিতৰত টেষ্ট কৰোৱা হ'ব আৰু কাইলৈৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব ইতিমধ্যে মন্ত্ৰীয়ে আজি এই কথা ঘোষণা কৰিছিলে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ যোগেদি গতিকে এই কথাৰ পৰা আমি আৰু এটা বুজিব লাগিব যে বহু লোকে কিন্তু এতিয়াও বুজি পোৱা নাই আৰু যাৰ বাবে 50,000 লোকক পৰীক্ষা কৰাব বহু লোকে কিন্তু মাস্কও ভালদৰে পৰিধান নকৰে তাৰ বাবেও যি এই সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা আছে মাস্ক ভালদৰে নিপিন্ধা তাৰ পৰা মাস্ক ভালদৰে নিপিন্ধা সামাজিক দূৰত্ব মানি নচলা এইকেইটা কিন্তু গুৰুত্বপূৰ্ণ কাৰণ আৰু কোৱা হয় যে বাহিৰলৈ যি বৃদ্ধ লোকসকলক বাহিৰলৈ ওলাব নালাগে শিশুসকলক বাহিৰলৈ লৈ আনিব নালাগে এই ক্ষেত্ৰতো কিন্তু বহু লোকে এই নিয়মসমূহ যি নিয়ম দিয়া হৈছিল এই নিয়মসমূহ পালন কৰা নাই বাহিৰলৈ জধে মধে ওলাই আহে অসমৰ ভিতৰত যেহেতু তিনিটাকৈ স্থান ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে হোজাই নগাঁও আৰু ধুবুৰী এই তিনিটা স্থান অত্যাধিক লোকে কৰোনাত আক্ৰান্ত হৈছে গতিকে গুৱাহাটী মহানগৰীও কিন্তু বাদ পৰি ৰোৱা নাই কাৰণ গুৱাহাটী মহানগৰীটো যিটো হাৰত প্ৰত্যেকজনে বাহিৰলৈ ওলাই আহিছে আৰু যিসকলে কৰোনা যদি হৈ আছে কোনো লোকে তেওঁলোকে গম নাপায় যে কৰোনা হৈ আছে তেনে লোকসকলে বজাৰলৈ আহিছে বস্তু ক্ৰয় কৰিছে কাৰ্যালয়লৈ গৈছে বাছত উঠিছে গতিকে তেনেধৰণে এই লোকসকলৰো তেওঁলোকৰ পৰা আন এগৰাকীলৈকে সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে গতিকে এতিয়াও সময় আছে গুৱাহাটী মহানগৰবাসীয়ে অধিক সতৰ্ক হ'ব লাগিব তেতিয়াহে কিন্তু কৰোনা ৰোধ কৰিব পাৰিব গতিকে আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰবাসীয়ে আৰু বেছি সতৰ্ক হওক কাৰণ গুৱাহাটীৰ যিটো হাৰত কৰোনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ইতিমধ্যে যেহেতু ঘোষণা কৰিছিলে যে স্বাস্থ্যমন্ত্ৰীয়ে যে গুৱাহাটীত আশংকা কৰিছে গণ সংক্ৰমণত তাৰ বাবে গুৱাহাটী মহানগৰবাসীয়ে পুনৰ কিছু সাৱধান হোৱাৰ সময় আহি পৰিছে সতৰ্ক হ'ব লাগিব সকলোৰে সতৰ্কতাৰেহে সকলোকে বচাব পাৰিব ধন্যবাদ জনাইছো আপুনি সবিশেষ তথ্য জনালে মিড ডে ব্ৰেকিঙৰ আন এটা ব্ৰেকিং নিউজ লৈ এই মুহূৰ্তত আহিছোঁ যে কেৰালাৰ পৰা তিনিখনকৈ ট্ৰেইন আহি আজি উপস্থিত হৈছেহি তাত আবদ্ধ হৈ থকা অসমীয়াসকলক লৈ আহিছিলে আবদ্ধ হৈ থকা যিসকল লোক আছিলে সেই লৈ আহি তিনিখন ট্ৰেইন আজি আহি অসমত উপস্থিত হৈছেহি কেৰালাৰ পৰা আহিছে আৰু এই ট্ৰেইনত এই যিখন বিশেষ ৰেলগাড়ী চলোৱা হৈছে তাত প্ৰায় 2 সহস্ৰাধিক যাত্ৰী অসমত আহি উপস্থিত হ'বহি এই মুহূৰ্তত আপোনাক সেই খবৰটো আপোনালোকক জনাইছো যে দুখন ট্ৰেইন ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু আন এখন ট্ৰেইন কেৰালাৰ পৰা বৰ্তমান আহি আছে আৰু আজিৰ ভিতৰতে সেই ট্ৰেইনখন আহি গুৱাহাটীত উপস্থিত হ'বহি বিভিন্ন জিলাৰ 150ৰো অধিক শ্ৰমিক আহি উপস্থিত হ'বহি গুৱাহাটীত কেৰালাত অসমৰ বহু লোক থাকে যিসকলে কাম কৰি থাকে তাত আৰু সেইসকল বিগত লকডাউনৰ ফলত তাত আবদ্ধ হৈ আছিলে আৰু যি শ্ৰমিক স্পেচিয়েল ট্ৰেইন চলোৱা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেই শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ তিনিখনকৈ ট্ৰেইনত সেই আবদ্ধ হৈ থকা শ্ৰমিকসকলক বৰ্তমান অসমলৈ লৈ অহা হ'ব আশা কৰা হৈছে বা অনুমান কৰা হৈছে যে প্ৰায় 2 সহস্ৰাধিক লোক আহি উপস্থিত হ'বহি শ্ৰমিকসকল আহি উপস্থিত হ'বহি অসমৰ বাসিন্দাসকল আহি উপস্থিত হ'বহি তাৰে দুখনকৈ ৰেলগাড়ী ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু আন এখন ট্ৰেইন বৰ্তমান উপস্থিত হ'বহি আজিৰ ভিতৰতে গুৱাহাটীত মিড ডে ব্ৰেকিঙৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব ওলাইছো ৰাজ্যত 4000ৰ ঘৰ অতিক্ৰম কৰিছে কোভিড-19 পজিটিভ লোকে আৰু জিলা ভিত্তিক যদি চোৱা যায় হুজাই আৰু নগাঁও জিলাটো বহু লোক এনে আছে যিসকলে
ইতিমধ্যে কোভিড-19 পজিটিভ পোৱা গৈছে জিলা ভিত্তিক যদি চোৱা যায় নগাঁও জিলা তৃতীয় স্থানত আছে বৰ্তমান কোভিড পজিটিভ লোকৰ সংখ্যাৰ ক্ষেত্ৰত নগাঁও জিলাটো অধিক ভয়াবহ হৈ পৰা দেখা পোৱা গৈছে কোভিড-19 পজিটিভ লোকৰ সংখ্যা তাত বৃদ্ধি পোৱা দেখা পোৱা গৈছে বিগত 24 ঘণ্টাত নগাঁও জিলাত প্ৰায় 96 জন লোকক পোৱা গৈছে যাৰ কোভিড-19 পজিটিভ হৈছে আৰু সৰ্বমুঠ নগাঁও জিলা যদি চোৱা যায় 300 জনতকৈ অধিক কোভিড-19 পজিটিভ পোৱা গৈছে নগাঁওৰ অৱস্থা বৰ্তমান ভয়াবহ ৰূপ লোৱা বৰ্তমান দেখা পোৱা গৈছে হুজাইত সৰ্বাধিক আছে আৰু ৰাজ্যৰ জিলা ভিত্তিক যদি চোৱা যায় নগাঁও জিলা তৃতীয় স্থানত আছে কোভিড পজিটিভ লোকৰ সংখ্যাৰ ক্ষেত্ৰত নগাঁও জিলাত বৰ্তমান কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই বিষয়ে সবিশেষ কথা পাতিবলৈ আমাৰ নগাঁওৰ সাংবাদিক আমি সংযুক্ত হৈছো বিজু গুহাৰ সৈতে বিজু আপোনাৰ ওচৰলৈ আহিছো নগাঁও বৰ্তমান তৃতীয় স্থানত আছে কেনে ধৰণৰ তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আপোনাৰ পৰা সবিশেষ জানিব চেষ্টা কৰিম বিজু সমগ্ৰ ৰাজ্যৰ লগতে নগাঁওতো বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ মাত্ৰ 24 ঘণ্টাত 96 জন লোক আক্ৰান্ত হৈছে কৰোনাত কিন্তু সমাগম নগাঁৱত বাঢ়ি গৈ আছে সেইবাবে ইয়াৰ স্থানীয় লোক চিন্তিত হৈছে আমি স্থানীয় লোকৰ পৰা জানিবলৈ বিচাৰোঁ যে এই বিষয়ে তেওঁলোকে চৰকাৰৰ পৰা কি বিচাৰে আমাৰ লগতে আছে এজন স্থানীয় লোক অলকমণি ভট্টাচাৰ্যী তেওঁৰ পৰা জানিবলৈ বিচাৰোঁ নগাঁৱত চিন্তাৰ বিষয় হৈ আহিছে আজি গুৱাহাটীত যি ধৰণে ট্ৰেভেল হিষ্ট্ৰী নাথাকা যিটো গণসংক্ৰমণ বুলি কোৱা হয় সেইটো আৰম্ভ হৈছে বুলি বিভিন্ন নিউজ চেনেলে বা চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সন্দেহ কৰিছে যে এইটো এই ধৰণৰ এটা পৰিস্থিতিলৈ গৈ আছে নেকি সেইটো এটা মাৰাত্মক কথা কিন্তু সেইটো আজি নগাঁৱত আজি আপুনি কৈছে চাওক নগাঁৱত আমিও দেখিছোঁ যে যোৱাকালি 24 ঘণ্টাৰ ভিতৰত প্ৰায় 96 নে 93 পেচেণ্ট ইয়াত ওলাইছে নগাঁও গুৱাহাটীৰ নিচিনা ইয়াত মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰো নাই কিন্তু আজি মই যিমান দূৰ জানো উজৰা গাঁও চিভিল হস্পিটেলটো কোন কাহানিয়ে ভৰ্তি হৈ গ'ল বিভিন্ন দিশত কোভিড হস্পিটেল খুলিবলৈ আৰম্ভ কৰিছে কিন্তু এইবোৰ ফুল হৈয়ে গৈ আছে যদি এই ধৰণে আৰম্ভ হয় তেতিয়াহ'লে চাওক দুটা কথা ইয়াত আহিব প্ৰশাসনে কেনেকৈ চম্ভালিব মানুহক এতিয়া প্ৰধান কথা হৈছে মানুহ নিজে সজাগ নহ'লে এইটো ৰখোৱাৰ কোনো উপায় নাই যেতিয়ালৈকে ইয়াৰ কোনো ভেকচিন বা মেডিচিন নোলায় গতিকে আপুনি যদি মন কৰে এতিয়া যদি আপোনাৰ কেমেৰাটো এইফালে চাওক দোকানৰ আগত সৌজন ল'ৰা চাওক মটৰচাইকেলত উঠিছে তেওঁৰ মুখত কিন্তু মাস্ক নাই তেওঁ কিবা খাই আছে সেই আপুনি যদি ৰাস্তাত কেমেৰাটো ঘূৰাই আপুনি 50 জন মানুহৰ যদি চাই তাৰে আপুনি 20 জন মানুহৰ মুখত মাস্ক নেদেখে কিন্তু মানুহৰ সজাগতাটো একেবাৰেই অহা নাই আৰু নগাঁৱত চাওক বিভিন্ন নগাঁৱৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ মানুহ আছে সেই মানুহখিনিও নগাঁৱলৈকে আহে গতিকে এই বস্তুটো নগাঁৱত আজিৰ দিনত আৰু যিটো কৰোনাৰ যিটো এটা কৰোনাৰ যিটো বুজা যায় যে কৰোনাই কোনোবা এজন হয়তো মোক কৰোনাই এটেক মোৰ ভিতৰত কৰোনা আছে কিন্তু মোক কোনো ধৰণৰ চিমটম নহয় মই কিন্তু কেৰিয়াৰ হ'ব পাৰোঁ সেই মোৰ ইমিউনিটি চিষ্টেমটো ভাল কাৰণে যিটো আমি শুনি আছোঁ যিটো সদায় কৈ আছে টিভিত বিভিন্ন চেনেলত বা কোনো বিশেষজ্ঞ বা ডক্টৰে গতিকে এতিয়া যদি সেই গণসংক্ৰমণ নগাঁৱত আৰম্ভ হয় তেতিয়াহ'লে কিন্তু এটা বৃহৎ পৰিস্থিতিৰ সৃষ্টি হ'ব য'ত মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ দিবলৈও আচলতে হাত দাঙি দিব লাগিব লাষ্টত গৈ গতিকে চাওক মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰোঁ ৰাইজে কমচে কম 3টা বস্তু যদি যিটো চৰকাৰেও কৈ আছে যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন মুখত মাস্ক লগোৱা হাতকেইটা চাফা কৰি ৰখা আৰু তাতকৈ ডাঙৰ কথা কাম নাথাকিলে যাতে মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহে আজি মোৰ কিবা কাম আছে মই ওলাই আহিলোঁ কামটো কৰি যিটো মানুহৰ আড্ডা মাৰি বাহিৰত ঘূৰি ফুৰা যিটো মানসিকতা সেইটো কিন্তু এৰিব লাগিব নহ'লে কিন্তু নগাঁৱৰ পৰিস্থিতি ভয়ানক হ'বলৈ গৈ আছে যদি কিবা কাৰণত গুৱাহাটীত যিটো হৈছে কোনো ট্ৰেভেল হিষ্ট্ৰী নাথাকা মানুহ দিনক দিনে ওলাবলৈ আৰম্ভ কৰিছে সেইটো কিন্তু নগাঁৱত হ'লে নগাঁৱৰ কিন্তু অৱস্থাটো সাংঘাতিক দুৰ্ভাগ্যজনক হ'ব তেতিয়া কিন্তু চৰকাৰেও হয়তো নগাঁৱক চম্ভালিব নোৱাৰিব নগাঁৱৰ পৰিৱেশ দেখুৱাব পোৱা গৈছে আৰু বিশেষকৈ নগাঁৱতো সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু সতৰ্কতা সকলোৰে প্ৰয়োজন হ'ব বিজু গোহাঁই ধন্যবাদ জনাইছোঁ আপুনি তাৰ পৰা সবিশেষ জনালে নগাঁৱৰ শেহতীয়া পৰিস্থিতি আৰু সতৰ্কতা আমি সকলোৱে ৰাখিব লাগিব মিড ডে ব্ৰেকিঙত এই মুহূৰ্তত সময় হৈছে এটা চমু বিৰতিৰ পিছত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম